আজিৰ সমাজ ব্যৱস্থাত এটা অত্যন্ত ভয়ানক ব্যাধি হিচাপে দেখা দিছে সেইটো হৈছে বিবাহ বিচ্ছেদ বা পাৰিবাৰিক সংঘাত সোশ্যাল মিডিয়া ইন্টাৰনেট ইত্যাদিৰ সুবিধাৰ বাবে একোজন পুৰুষ বা মহিলাৰ মাজত অতি সহজতে বহু ধৰণৰ সম্পৰ্কৰ উদ্ভৱ হোৱা আমি দেখিবলৈ পাওঁ আৰু তাৰ ফলস্বৰূপে আমি লক্ষ্য কৰিছোঁ বিবাহ বিচ্ছেদৰ যিটো সংখ্যা সেইটো অত্যন্ত বাঢ়ি গৈছে আমি গুৱাহাটীৰ ফ্যামিলি কোৰ্টত অথবা অসমৰ যিকোনো ডিস্ট্ৰিক্ট কোৰ্টতেই দেখা পাওঁ যে বিবাহ বিচ্ছেদৰ গোচৰ আগতকৈ যথেষ্ট বাঢ়িছে কিন্তু তাৰ সমান্তৰালভাৱে আৰু এটা সমস্যাই দেখা দিছে সেইটো হৈছে মেইনটেনেন্স বা ভৰণ পোষণ আৰু সাধাৰণতে মহিলাসকলে হাজবেণ্ডৰ পৰা ভৰণ পোষণ বিচাৰি গোচৰ কৰাও আমি দেখা পাওঁ সাধাৰণতে ভৰণ পোষণৰ যিটো দায়িত্ব যিটো পুৰুষসকলৰ ওপৰত আইনে ন্যস্ত কৰিছে অথবা আমাৰ সামাজিকভাৱেও এগৰাকী বিবাহিত পত্নীক তেওঁৰ স্বামীয়ে ভৰণ পোষণ দিয়াটো যেহেতু এটা সামাজিক দায়িত্বৰ মাজত অন্তৰ্ভুক্ত কৰা হৈছে সেই ক্ষেত্ৰত বহু সময়ত দেখা যায় যে মহিলাসকলে কিছু অযথা গোচৰ ভৰণ পোষণৰ নামত তুলি হাজবেণ্ডক হাৰাশাস্তি কৰে আজি আমি এই ভিডিঅ'ৰ মূল বিষয়বস্তুটো লৈ আহিছোঁ যে কেতিয়া কোন সময়ত এগৰাকী বিবাহিত স্ত্ৰীয়ে স্বামীৰ পৰা ভৰণ পোষণ বিচাৰিলেও স্বামীয়ে তেখেতক ভৰণ পোষণ দিবলৈ আইনত বাধ্য নাথাকিবও পাৰে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু ভাল লাগিলে কমেণ্ট কৰি আমাক উদগনি জনাব বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিশেষকৈ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ এগৰাকী বিবাহিত মহিলাৰ ভৰণ পোষণৰ কথা যেতিয়াই আহে তেতিয়াই আমাৰ এটা কথা সদায় পুৰুষসকলে বা পতিসকলে মনত ৰখা উচিত যে আপুনি এজন বিবাহিত স্বামী বা পুৰুষ হিচাপে আপোনাৰ ৱাইফ বা আপোনাৰ স্ত্ৰীক ভৰণ পোষণ দিয়াটো বা মেইনটেনেন্স প্ৰদান কৰাটো আপোনাৰ এটা নৈতিক দায়িত্ব অথবা আইনেও কিন্তু আপোনাক বাধ্য কৰি থৈছে যে আপুনি আপোনাৰ বিবাহিত পত্নীক কেতিয়াও নেগলেক্ট কৰিব নোৱাৰে কেতিয়াও তেখেতক অৱহেলা কৰি তেখেতক মেইনটেনেন্স নিদিয়াকৈ থাকিব নোৱাৰে আৰু তেনেকুৱা যদি কোনোবা স্বামীয়ে কৰে তেতিয়া বিবাহিত পত্নীয়ে আইনৰ সাহায্য লৈ পেলাই আদালতত সেকশন 125 CRPCত সাধাৰণতে এটা গোচৰ ধৰি পেলাই হাজবেণ্ডক কম্পেল কৰিব পাৰে তেওঁৰ পৰা মেইনটেনেন্স বা ভৰণ পোষণ ল'বলৈ আৰু এটা কথা আমাৰ হাজবেণ্ড বা স্বামীসকলে মনত ৰখা উচিত যে আপুনি যদি এবল বডিড পাৰ্চন হয় অৰ্থাৎ আপোনাৰ যদি দুখন হাত দুটা চকু দুখন ভৰিৰে আপুনি এগৰাকী শাৰীৰিকভাৱে সক্ষম মানুহ হয় তেন্তে কিন্তু আপুনি আপোনাৰ ৱাইফক কেতিয়াও নেগলেক্ট কৰি বা তেখেতক অৱহেলা কৰি পেলাই মেইনটেনেন্স নিদিয়াকৈ থাকিব নোৱাৰে আনকি আপুনি ভিক্ষাবৃত্তি লৈ হ'লেও কিন্তু আপোনাৰ ৱাইফক আপুনি মেইনটেনেন্স দিবই লাগিব ভৰণ পোষণ দিবই লাগিব সেই ক্ষেত্ৰত আইন সম্পন্ন কঠোৰ সুপ্ৰিম কোৰ্টৰ যথেষ্ট জাজমেণ্ট আছে ইয়াৰ ওপৰত কিন্তু এটা এক্সেপশ্যনো তাত আইনে লৈ থৈছে আজি সেই এক্সেপশ্যনটোৰ কথা আলোচনা কৰিম যে কোন ক্ষেত্ৰত এগৰাকী মেৰিড হাজবেণ্ডে তেওঁৰ ৱাইফক মেইনটেনেন্স নিদিয়াকৈও আইনৰ সহায়ত তেখেতে সেই মেইনটেনেন্স দিয়াৰ পৰা বিৰত থাকিব পাৰে আৰু সেই বিষয়ে সুপ্ৰিম কোৰ্টে কি কৈছে সেই বিষয়ে অলপ আমি আলোচনা কৰাৰ চেষ্টা কৰিম সেকশন 125(4) তাত কোৱা হৈছে যে মূলতঃ এগৰাকী হাজবেণ্ডে তেওঁৰ ৱাইফক দুটা কাৰণত মেইনটেনেন্স দিয়াৰ পৰা বিৰত থাকিব পাৰে প্ৰথমটো হৈছে এডাল্টাৰী যদি ৱাইফ গৰাকীয়ে হাজবেণ্ডৰ সৈতে বৈবাহিক সম্পৰ্ক চলি থকাৰ সময়তে তেওঁ কোনোবা এগৰাকী ব্যক্তিৰ সৈতে অবৈধ শাৰীৰিক সম্পৰ্ক বৰ্তাই চলে এডাল্টাৰাছ লাইফ লিড কৰে বুলি আইনত কোৱা হয় তেন্তে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাইও কিন্তু হাজবেণ্ডে সেইটো প্ৰমাণ যদি কৰিব পাৰে যে তেওঁ এডাল্টাৰাছ লাইফ লিড কৰিছে তেতিয়া কিন্তু মেইনটেনেন্স নিদিলেও হয় বা ভৰণ পোষণ নিদিলেও হয় বা কোৰ্টে অৰ্ডাৰ নিদিয়ে দ্বিতীয় যেটো অত্যন্ত প্ৰয়োজনীয় বিষয় সেইটো হৈছে যে বিবাহিত পত্নী যদি পতিৰ পৰা কোনো হাৰাশাস্তিৰ বশৱৰ্তী নোহোৱাকৈ তেওঁ নিজ খুচিৰে যদি সেই স্বামীৰ গৃহ ত্যাগ কৰি পেলাই তেওঁ বেলেগ কৰবাত গৈ পেলাই থাকে অৰ্থাৎ ডিজাৰ্টেড লাইফ যদি লিড কৰে তেতিয়াও কিন্তু হাজবেণ্ডে তেখেতক মেইনটেনেন্স দিয়াৰ পৰা হাত সাৰিব পাৰে গতিকে এই দুটা মূল কাৰণ যে এডাল্টাৰাছ লাইফ আৰু ডিজাৰ্টন এই দুটা যদি থাকে অবৈধ সম্পৰ্ক আৰু নিজ ইচ্ছায় স্বামী গৃহ ত্যাগ কৰি পেলাই যদি ৱাইফ গুচি যায় তেন্তে কিন্তু আপোনাৰ হাজবেণ্ড হিচাপে আৰু মেইনটেনেন্স দিয়াৰ কোনো প্ৰয়োজনীয়তা নাথাকে আৰু সেই ক্ষেত্ৰত কোৰ্ট সদায় কঠোৰ হয় আৰু এই ক্ষেত্ৰত 2019 চনত সুপ্ৰিম কোৰ্টে স্বপন কুমাৰ বেনাৰ্জী ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগল নামৰ এটা গোচৰত অত্যন্ত সুন্দৰভাৱে এক্সপ্লেইন কৰি পেলাই কৈছে কেইবাটাও সুপ্ৰিম কোৰ্টৰ আগৰ পুৰণা জাজমেণ্টক ৰেফাৰ কৰি পেলাই কৈছে যে যদি হাজবেণ্ডে প্ৰমাণ কৰিব পাৰে যে তেখেতৰ ৱাইফ স্ব ইচ্ছাই গৃহ ত্যাগ কৰিছে আৰু অথবা
তেওঁ কোনোবা এডাল্টাৰাছ লাইফত আছে অৰ্থাৎ কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক বৰ্তাই আছে শাৰীৰিক মানসিক সম্পৰ্ক তেখেতৰ কোনোবা বেলেগ পুৰুষৰ সৈতে আছে সেইটো যদি হাজবেণ্ডে প্ৰমাণ কৰিব পাৰে স্বামীয়ে প্ৰমাণ কৰিব পাৰে তেন্তে কিন্তু স্বামী কেতিয়াও মেইনটেনেন্স ৱাইফক দিবলৈ বাধ্য নহয় আৰু এটা কথা সদায় স্বামীসকলে মনত ৰাখিব লাগিব যে যেতিয়া আপোনালোকে এনে ধৰণৰ কিবা এলিগেশ্যন এনেকুৱা মেইনটেনেন্স কেছত আপোনাৰ ৱাইফে যদি তেনেকুৱা মেইনটেনেন্স বিচাৰি পেলাই কেছ কৰে তেন্তে তাত আপোনাৰ দায়িত্ব প্ৰমাণ কৰাৰ যে সঁচাকৈ আপোনাৰ ৱাইফ এডাল্টাৰাছ লাইফ লিড কৰি আছে অথবা তেওঁ আপোনাক ডিজাৰ্ট কৰি পেলাই আপোনাৰ গৃহ ত্যাগ কৰি পেলাই গুচি গৈছে তেতিয়া আৰু আপুনি মেইনটেনেন্স দিব নালাগে আশা কৰোঁ বিষয়টো আপোনালোকৰ ভৱিষ্যতে এনে যদি কিবা সমস্যাৰ সন্মুখীন হয় সেয়া কামত আহিব আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ